মোৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ভিএসিৰ কেইটামান সেশনেল আৰু ফাইনেল এক্সামত গুৰুত্বপূৰ্ণ হোৱাকৈ কুৱেশ্যন এনসাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যোগ দৰ্শনৰ প্ৰৱৰ্তক কোন? তো যোগ দৰ্শনৰ প্ৰৱৰ্তক হ'ল পতঞ্জলি। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কিমান তাৰিখে পালন কৰা হয়? তো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুন তাৰিখে পালন কৰা হয়। তাৰপিছত আহি গ'ল মন, বুদ্ধি আৰু দেশৰ দ্বাৰা চিত্ত গঠিত হৈছে। তো মন, বুদ্ধি আৰু চেতনাৰ দ্বাৰা চিত্ত গঠিত হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ধ্যান আসনবোৰ বহি কৰা, থিয় হৈ কৰা, শুই কৰা শাৰীৰিক ভংগী। তো ধ্যান আসনবোৰ বহি কৰা শাৰীৰিক ভংগী। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে পতঞ্জলিৰ গ্ৰন্থখনৰ নাম লিখা। তো পতঞ্জলিৰ গ্ৰন্থখনৰ নাম হ'ল যোগসূত্ৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে আসন কাক বোলে? তো আসন হ'ল বহাৰ সেই অৱস্থা য'ত শৰীৰ, মন আৰু আত্মা এক আৰু স্থিৰ হৈ যায় আৰু ইয়াৰ পৰা যি সুখৰ অনুভূতি হয় তাকে আসন বোলে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ঋষি পতঞ্জলিৰ আসনৰ সংজ্ঞাটো লিখা। ঋষি পতঞ্জলিৰ আসনৰ সংজ্ঞাটো হ'ল স্থিৰ সুখম আসনম, অৰ্থাৎ স্থিৰ আৰু সুখজনক অৱস্থাৰ নাম আসন। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ধ্যান আসন কি? উদাহৰণ দিয়া। তো এনচাৰটো হৈছে যি আসনৰ স্থিৰ আৰু স্বচ্ছন্দভাৱে বহি বহু সময়লৈকে ধ্যান আদি অভ্যাসৰ দ্বাৰা পৰম ব্ৰহ্মৰ চিন্তা কৰা যায় তাকে ধ্যান আসন বোলা হয়। তো উদাহৰণ পদ্মাসন আৰু বজ্ৰাসন। মই ইয়াতে আৰু লিখি দিছোঁ আসনৰ নাম, দুটা শিকিলেও হৈ যাব। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে স্বাস্থ্যাসন কাক বোলে? স্বাস্থ্যাসন এনচাৰটো হ'ল যিবিলাক আসনৰ দ্বাৰা শাৰীৰিক স্বাস্থ্য অটুট ৰখা আৰু শাৰীৰিক ৰোগ দূৰ কৰা সম্ভৱ হয় তাকে স্বাস্থ্যাসন বোলা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ইয়াৰ উদাহৰণ স্বাস্থ্যাসনৰ উদাহৰণ হ'ল ময়ূৰাসন আৰু ধনুৰাসন। তাৰপিছত মই আৰু কেইটামান লিখি দিছোঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বিশ্ৰামাসন কাক বোলে? তো শাৰীৰিক আৰু মানসিক পৰিশ্ৰম দূৰ কৰাৰ বাবে যি আসন অনুশীলন কৰা হয় তাকে বিশ্ৰামাসন বোলা হয়। তো ইয়াৰ উদাহৰণ হ'ল কি শৱাসন আৰু মকৰাসন। ইয়াতে মই আৰু কেইটামান উদাহৰণ দিছোঁ। তো আপোনালোকে দুটা চালেই হৈ যাব। তো আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ, পাছত আকৌ লগ পাম। ধন্যবাদ।